মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। অসম জাতীয় বিদ্যালয়ৰ ৩য় শ্ৰেণীৰ আপোন পাঠৰ পাঠ এটি আজি লৈ আহিছোঁ। আমি পাঠটোৰ বিষয়ে আলোচনা কৰিম, তাৰ পাছতে আমি প্ৰশ্ন উত্তৰসমূহলৈ যাম। আৰু এই পাঠটো দেখিছানে? 18 নম্বৰ পাঠটো, মানুহক ভাল পোৱা মানুহজন। মানুহক ভাল পোৱা মানুহজন দেই, আমি পাঠটো পঢ়িলেই গম পাম। আৰু ছবিখন দেখিছানে বাৰু? পাঠটোত দিছে, অকণমান চিনাকি যেন লাগিছে চাগে ন? এই ছবিখন দেখিছা চাগে তোমালোকে, যদিও নাই দেখা চাবাচোন, কোননো হয় আমি তোমালোকে ভাবি চোৱাচোন বাৰু। পাঠটোৰ পঢ়াৰ আগত তোমালোকে এনেকুৱা যুক্তাক্ষৰ থকা শব্দবোৰ তোমালোকে ক'বলৈ শিকিবা দেই, আৰু যুক্তাক্ষৰবোৰ ভাঙি লিখিবলৈও শিকিবা, তেতিয়াহে তোমালোকৰ সহজ হৈ পৰিব পাঠটো। এতিয়া উপাৰ্জন আছে, প্ৰৱৰ্তন আছে, দুৰ্বল আছে, সম্ভ্ৰান্ত আছে, গৃহস্থ, পত্নী, মুখ্যমন্ত্ৰী, কল্যাণ। এতিয়া আমি পাঠটোলৈ যাওঁ আহাচোন, কিনো আছে। দিনটো ঘূৰি ঘূৰিও ৰুগীয়া মানুহজনে ক'তো একো খাবলৈ নাপালে। ৰুগীয়া মানুহটো গম পাইছা, ইয়াৰ আগৰ ভিডিঅ'ত আমি ৰুগীয়া, যাৰ বেমাৰ হয় ন, বেমাৰত পৰি থাকে ৰুগীয়া বুলি কয়, অসুখ হৈ থকা মানুহক, হয়নে নহয় বাৰু? ইয়াৰ আগৰ পাঠটো আমি ৰোগ থকা লোকক, হয়নে নহয়, ৰুগীয়া বুলি কয়, এইটো আমি পাইছোঁ। ইয়াৰ আগৰ ভিডিঅ' যদি চোৱা নাই চাই ল'বা তোমালোকে। এই মানুহজনো ৰুগীয়া আছিলে, বেমাৰ আছিলে কিবা। কাম কৰি টকা উপাৰ্জন কৰিব পৰাকৈ তেওঁৰ গাত বল শক্তিও নাই। তোমালোকে জানাই, কাম কৰিব হ'লে আমাক শক্তি লাগে ন, আৰু শক্তি পাবলৈ হ'লে আমাৰ খাদ্য খাবও লাগিব। এতিয়া আহাচোন, সেই মানুহজনৰ কিন্তু বল শক্তি অকণো নাই আছিলে, কাৰণ কাম কৰি খাবলৈ হ'লে শক্তি লাগিব। ঘৰৰ কোনোবাই তেওঁক পোহপাল দিব বুলি ভাবিবলৈও সংসাৰত তেওঁ কোনোৱেই নাই। তেওঁ যিহেতু, কোনে তেওঁক পোহপালন দিব? সেয়েহে কি কৰিলে, তেওঁ ভিক্ষা কৰিয়ে পেট প্ৰৱৰ্তাবলগীয়া হৈছিলে। কিন্তু আজি তেওঁৰ ভাগ্যই বেয়া। চোৱাচোন, কি কাৰণেনো ভাগ্য বেয়া হ'ল, আমি পাঠটোত চালে গম পাম। আগদিনাৰে পৰা লঘোণে থকা মানুহজনে বেলি দুপৰলৈকে একো খাবলৈ নোপোৱাৰ কাৰণে একেবাৰে দুৰ্বল হৈ পৰিছে। আমিতো গম পাওঁৱেই, নোখোৱাকৈ থাকিলে আমাৰ কেনেকুৱা লাগে। দুৰ্বল, খোজটোৱে তেওঁ এখোজ দুখোজকৈ আগবাঢ়ি গৈ থাকিল। গৈ তেওঁ এঘৰ মানুহৰ পদূলিত থিয় হ'ল। ঘৰখন দেখি তেওঁ নিজকে নিজে ক'লে, এইখন নিশ্চয় বেছ সম্ভ্ৰান্ত পৰিয়ালৰ ঘৰ হ'ব। সম্ভ্ৰান্ত মানে অকণমান টকা পইচা থকা মানুহৰ কথা কৈছে, আৰু ধনী মানুহ ন। তেওঁ অনুভৱ কৰিছে এই মানুহ ঘৰত কিবা এটা পাব বুলি। আৰু হে ভগৱান, মোৰ প্ৰতি সদৰ হোৱা, মই এই ঘৰ মানুহৰ পৰা এমুঠি খাবলৈ পালেই ৰক্ষা পৰিম। এনেকৈ কোনে ভাবি আছিলে? ভিক্ষাৰী, যিজন মানুহ ভিক্ষা খুজি ফুৰিছিলে, সেই মানুহজনে মনতে ভাবিছিলে। তেতিয়া কৈছে যে, অলপৰ পাছত তেওঁ পদূলিৰে ভিতৰলৈ সোমাই গ'ল। ঘৰলৈ সোমাই যোৱা দৰজাখনৰ ওচৰ পাই তেওঁ মাত লগালে, ঘৰত কোনোবা আছেনে? কোনে মাত লগালে? সেই ভিক্ষাৰীজনে কিন্তু দেই। এনেকুৱা কুৱেশ্যনবোৰ কিন্তু আহি যায় পতককৈ, কোনে কাক মাত লগালে। অলপমান ওলাই মাত লগাবচোন, ভিক্ষাৰীজনে তেনেকৈ ক'লে দেই মানুহজনে। গৃহস্থজনে সেই সময়ত গা পা ধুই দুপৰীয়াৰ ভাত খাবলৈ বহিছিলহে। মাথোন দুপৰীয়া সময় আছিলে ন, ভাত খাব বহিছিলে গৃহস্থজনে। বাহিৰত মানুহৰ মাত শুনি তেওঁ খোৱা পাতৰ পৰা উঠি আহিল। বাহিৰলৈ ওলাই আহি তেওঁ দেখিলে এজন ৰুগীয়া মানুহ, ভোকত কাতৰ। তেওঁৰ মুখখন একেবাৰে শুকাই আছে। তেওঁ ভোকত আছে ন, খোৱা নাই, যিহেতু লঘোণত আছে, সেইকাৰণে তেওঁৰ মুখখন শুকাই গৈছে। গৃহস্থজনে মানুহজনক অলপৰ ৰ'বলৈ কৈ ভিতৰলৈ সোমাই গ'ল। ভিতৰলৈ গৈ তেওঁ তেওঁৰ পত্নীক সুধিলে, হেৰা শুনিছানে, আৰু এজনৰ কাৰণে ভাত হ'ব নেকি বাৰু? পত্নীয়ে একো নকৈ অলপ সময় চিন্তা কৰিলে।
পত্নীয়ে একো নোকোৱা দেখি গৃহস্থজনে বুজি পালে যে চৰুত নিশ্চয় ভাত নাই। বাৰু ৰ'বা, এই বুলি কৈ তেওঁ নিজৰ ভাতসাজকে লৈ গৈ বাহিৰৰ মানুহজনক দিলেগৈ। লঘোণে ভোকে থকা মানুহজনে ভাতসাজ দেখি হাততে স্বৰ্গ ঢুকি পোৱা যেন পালে। তেওঁ ভাতসাজ খাই গৃহস্থজনক অন্তৰৰ পৰা আশীৰ্বাদ দি আঁতৰি গ'ল। নিজে খাবলৈ লোৱা ভাতসাজকে ৰুগীয়া মানুহজনক দি দিয়া এই গৃহস্থজনেই হ'ল অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ। তোমালোকে প্ৰথম অসমৰ মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ নাম শুনিছাই চাগে। আৰু এতিয়া গম পালা তেখেতৰ বিষয়ে, তেখেত কিমান মহান মানুহ আছিলে, হয়নে নহয়? তেওঁ অসমৰ মানুহৰ কল্যাণৰ কাৰণে বহুত কাম কৰিছিল। সেইকাৰণেই তেওঁক অসমৰ মানুহে ভাল পাইছিল। অসমৰ মানুহে তেওঁক লোকপ্ৰিয় উপাধিৰে বিভূষিত কৰিছিল। আৰু তোমালোকে নিশ্চয় জানা, আমি লোকপ্ৰিয় গোপীনাথ বৰদলৈ বুলি কওঁ, হয়নে নহয় বাৰু? তেওঁ এইটো উপাধি হয় লোকপ্ৰিয়। আৰু তেওঁক সেইকাৰণে মানুহক ভাল পাইছিল কাৰণে তেওঁক লোকপ্ৰিয় উপাধিৰে বিভূষিত কৰা হৈছিল। গম পালানে? অসমৰ মানুহে তেওঁক বহুত ভাল পাইছিল, সেইকাৰণে লোকপ্ৰিয় বুলি কৈছিলে। বাৰু ভিডিঅ'টো বহুত দীঘলৈ যাব ন, পাঠটোকে আজি আলোচনা কৰিলোঁ। ইয়াৰ পাছৰ ভিডিঅ'ত প্ৰশ্ন উত্তৰসমূহ আমি আলোচনা কৰিম। তোমালোকে পাঠটো পঢ়িবাচোন ভালদৰে, কিন্তু বহুত ভাল লাগিব পাঠটো পঢ়িলে ন। কোৱাচোন কিমান মহান মানুহ এজনৰ বিষয়ে আমাক দিছে পাঠটো, হয়নে নহয় বাৰু? এতিয়া ছবিখন দেখি নিশ্চয় তোমালোকৰ মনত পৰিছে চাগে যে আমি কাৰ কথা পঢ়ি আছিলোঁ, হয়নে নহয় বাৰু? ইজন আছিলে লোকপ্ৰিয় গোপীনাথ বৰদলৈ। তেওঁ প্ৰথম আছিলে মুখ্যমন্ত্ৰী, হয়নে নহয় বাৰু? বাৰু ঠিক আছে বাৰু, তোমালোকে পাঠটো পঢ়িবা। ধন্যবাদ। আজিলৈ সামৰিছোঁ।